মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি অসম জাতীয় বিদ্যালয়ৰ ৩য় শ্ৰেণীৰ নতুন গণিতৰ অনুশীলনী ৬ৰ খৰ ৫ নম্বৰত থকা অংকখিনি আলোচনা কৰিম। ৫ নম্বৰত কি আছে প্ৰশ্ন চোৱা, মান উলিওৱা। ৫ৰ কত আছে ২০ টকাৰ ৫ ভাগৰ ১, ৫ ভাগৰ ১ অংশ, এইটো লাগে আমাক ৫ ভাগৰ ১ অংশ। আমি কেনেকৈ লিখিম? আমি লিখিম উত্তৰত সমান সমান দি লিখিম। প্ৰথমে আমি চোৱা ইয়াত কি আছে, ওপৰত আছে ১, তলত আছে ৫। ৫টো কি হৈছে ২০ৰ লগত হৰণ হৈ আছে, তলত আছে মানে হৰণ, বুজি পাইছে? আমি কেনেকৈ লিখিম যে ২০ টকাৰ ৫ ভাগৰ ১ সমান সমান আমি কি লিখিম ২০ হৰণ ৫, বুজি পাইছা? যিহেতু ইয়াত ১ আছে সেইকাৰণে আমি কি কৰিম ২০ক আমি কি কৰিম ৫ৰে হৰণ কৰিম। ২০ৰে ৫ক হৰণ কৰিলে কিমান পাম উত্তৰ ৪। এইটোৱে তোমালোকৰ উত্তৰ। এইবাৰ চোৱা গ নম্বৰটো। গ নম্বৰত কি আছে ২৫ দিনৰ, এইটো ৫ ভাগৰ ২ অংশ। ২৫ দিনৰ ৫ ভাগৰ ২ অংশৰ মান উলিয়াব লাগে, বুজি পাইছা? ইয়াত চোৱা আগতটোত আছিল ১, ইয়াত ওপৰত আছে কি ২। এনেকুৱা ভগ্নাংশ থাকিলে ভগ্নাংশৰ ওপৰতো কি বুলি কয় লব, আৰু তলতটো কি বুলি ক'ব হৰ। এইটো হ'ল লব, তলতটো হৰ। যদি লবত ১ নাথাকে, ইয়াত কি আছে ১ আছে, হয় নাই? ১ আছে কাৰণে আমি কি কৰিছোঁ এনেকৈ কৰিছোঁ। ইয়াত লবত ১ আছে নেকি? ইয়াত ১ নাই। যদি ১ নাথাকে তেনেহ'লে প্ৰথমে কি কৰিম, আমি প্ৰথম লিখিম এনেকৈ যে ২৫ দিনৰ ৫ ভাগৰ ১ অংশ সমান কিমান হ'ব, এইটো হ'ব। প্ৰথমে আমি ৫ ভাগৰ ১ অংশটো বাহিৰ কৰিম ১। তেনেহ'লে কি হ'ব আগৰ নিচিনা, এইটোৰ নিচিনা ওপৰত ১ তলত কি আছে ৫। আমি কি কৰিম ২৫ হৰণ ৫ কিমান পালোঁ আমি ৫, হয় নাই? ২৫ক ৫ৰে হৰণ কৰিলে কিমান পাম ৫ পাম। কিন্তু আমাক লাগে কি ৫ ভাগৰ ২ অংশ। এতিয়া লিখিম যে অতএব আমাক কি লাগে যে ২৫ দিনৰ আমাৰ ৫ ভাগৰ ২ অংশ সমান সমান কি হ'ব, আমি ১ অংশৰ কাৰণে কি পাইছিলোঁ আমি ৫, এই ৫টো লিখিম, ইয়াৰ লগত এই ২টো পূৰণ কৰি দিম, হ'ল কিমান হ'ব ৫ ২ গুণ ১০, ইমান দিন ১০ দিন। এইটোৱে তোমালোকৰ উত্তৰ, বুজি পাইছা? এবাৰ ঘ নম্বৰটো চোৱা কি আছে ১২টা আপেলৰ ৩ ভাগৰ ২ অংশ। এইটোৱে একেই। আমি প্ৰথমে কি কৰিম যে ১২টা আপেলৰ 'আপেলৰ আমি কি কৰিম প্ৰথমে ১ অংশ বাহিৰ কৰিম, ৩ ভাগৰ ১ অংশ সমান কিমান হ'ব, সমান হ'ব কিমান ১২ হৰণ ৩। তেনেহ'লে কি পাম উত্তৰ, এইটো হৰণ কৰিলে কিমান পাম ৪, হ'ল। তেনেহ'লে এইবাৰ কি লিখিম যে অতএব ১২টা আপেলৰ কিমান লাগে আমাক, এবাৰ লাগে আমাৰ ৩ ভাগৰ ২ অংশ। ৩ ভাগৰ ২ সমান সমান কি হ'ব, আমি কিমান পাইছিলোঁ ৪। ৪ৰ লগত কি পূৰণ দিম ওপৰতটো, লবটো কিমান আছে ২, ৪ ২ গুণ ৮টা, ইমানটা। এইটোৱে তোমালোকৰ উত্তৰ, বুজি পাইছা? প্ৰথম ৬ নম্বৰটো আছে চোৱা কি, ইয়াত আছে ১৫টা বগৰীৰ ৫ ভাগৰ ৪ অংশ, হ'ল। এইটো কি হ'ব আগৰ নিচিনাই, আমি কি লিখিম প্ৰথমে সমান সমান লিখিম কি যে ১৫টা
বগৰীৰ আমি 5 ভাগৰ 1 অংশ ল'ম, হ'ল লবত 1 হৰত 5, এইটো সমান কিমান হ'ব? আমি কি কৰিম? 15 কিহেৰে হৰণ কৰিম? 15 হৰণ কিহেৰে? 5এৰে, হয় নাই? 5এৰে হৰণ কৰিলে কিমান পাম? 3, 3 5 গুণ 15। এতিয়া আমাক লাগে কি? যে অতএব 15টা বগৰীৰ কিমান? আমাৰ 5 ভাগৰ 4 অংশ সমান সমান কি হ'ব? সমান সমান হ'ব আমাৰ 3 পূৰণ এই 4টো, যিটো লবত আছে এইটো 4টো কিমান হ'ব? 3 4 গুণ 12, 12টা। এইটো তোমালোকৰ উত্তৰ। তোমালোকে মোৰ ভিডিঅ'বিলাক চাবৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু তোমালোকৰ বন্ধু বান্ধৱীৰ মাজত মোৰ ভিডিঅ'বিলাক শ্বেয়াৰ কৰিবা। ধন্যবাদ।